Hello and welcome to the daily news analysis of Assam Tribune for APSC ADRE, Assam Police and various competitive exam. আজি আমি 29 অক্টোবৰৰ যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকেল আছে সেইখিনি কি কৰিম ডিসকাস কৰিম ঠিক আছে লেটস স্টার্ট দ্য ক্লাস তো দিজ আর দ্য টপিক দ্যাট উইল বি ডিসকাস টুডে ইউনিয়ন ক্যাবিনেটে আপোনাৰ 8 পে কমিশনৰ কাৰণে কি কৰিলে এপ্ৰুভেল দিলে ঠিক আছে ইন্ডিয়া বেলাৰুছৰ মাজত কি হল এটা বায়োলেটাৰেল টাই হল ঠিক আছে টিক্ৰম গ্ৰাছল্যান্ড যেটো আছে আপোনাৰ ৰেডি টু ওয়েলকাম এন্ডেঞ্জাৰ্ড ঠিক আছে এন্ডেঞ্জাৰ্ড স্পেচিছত যাব আৰু পাৱাৰ অফ ডিজিটেল ডিসেন্ট ঠিক আছে এই চাৰিটা আৰ্টিকেল আজি ইম্পৰ্টেন্ট আমি কি কৰিম ডিসকাস কৰিম ঠিক আছে সো আপোনালোকে এই কিবাৰ কোড স্ক্যান কৰি আমাৰ গ্ৰুপত জড়িত হ'ব পাৰে ফৰ পিডিএফস এন্ড নোটস ঠিক আছে সো ইউনিয়ন ক্যাবিনেটে কি কৰিলে এপ্ৰুভ কৰিলে আপোনাৰ 8 পে যেটো প্যানেল আছে সেইটো ঠিক আছে তো 50 লাখ সেন্ট্রাল গভর্নমেন্ট এমপ্লয়ি 16 লাখ 9 লাখ পেনশনার কি পাবো বেনিফিটস পাবো ইন দা 8 পে কমিশন ঠিক আছে তো ক্যাবিনেটে রিসেন্টলি এপ্রুভ করেছে টার্মস অফ রেফারেন্স ঠিক আছে ডিওআর মানে টার্মস অফ যিখিনি টার্মস আপনার 8 পে কমিশন কি হয় 8 পে কমিশন আমি দেখিম কি ঠিক আছে হুইচ উইল বি যিজনে 50 লাখ সেন্ট্রাল গভর্নমেন্ট এমপ্লয়ি কি কৰিব এন্ড 69 লাখ পেনশনারক কি কৰিব বেনিফিট কৰিব ঠিক আছে আৰু তাৰ ৰিকমেন্ডেশন আপোনাৰ of the commission to be heard by the former Supreme Court Judge Ranjan Prakash Desai are likely to be effective from January 1, 2026 ঠিক আছে 2026 ৰ পৰা salary কি হ'ব increase হ'ব ঠিক আছে এটো আমি অলপ ডিটেইলছত ডিসকাস কৰো তো হোৱাট ইজ 8 পে কমিশন সো আমাৰ যেটো salary হেতু কি হয় পে কমিশনৰ হিচাপত হয় লাষ্ট যেটো পে কমিশন আহিছিল হেতু আহিছিল 7th পে কমিশন ঠিক আছে আৰু এটো কেতি আহিছিল 2016 যদি আমি এডিআৰই বা এপিএসসি ৰ অসম গভৰ্ণমেন্টৰ যদি চাও পে স্কেল তো এডিআরই কি হয় আপোনাৰ 14000 ৰ পৰা কি হয় বেসিক পে টু স্টার্ট হয় ঠিক আছে 14000 তো লিখা থাকে 110000 তো বেসিক পে 14000 ধৰি লোৱা ঠিক আছে তো আমাৰ স্যালাৰিটো কেনেকৈ নিৰ্ধাৰণ হয় চাবা তো 2016 তে হেতু ৰখা হৈছিল 14000 বেসিক পে তো কোনোবা যদি 14000 বেসিক পে এন্ট্ৰি লয় ঠিক আছে তো 14000 কি পালে ঠিক আছে মই ৰাফলি কৈ আছো গ্ৰেড পে থাকে আপোনাৰ দুইলা কিছুমানৰ 6400 কিছুমানৰ 700 কিছুমান 7000 কিছুমানৰ 8000 তো ধৰিলো আৰু কি হল আপোনাৰ 6400 কি হল আৰু এড হল গ্ৰেড পে ঠিক আছে কিন্তু সেই যে 2014 16 আছিল বেসিক পে কিন্তু তাৰ পিছত কি হল আপোনাৰ ইনফ্লেশন তো বাঢ়ি বাঢ়ি গল তো সেই হিচাপত গভৰ্নমেন্টও কি কৰে ডিআরনেস এলাউন্স মেহেঙ্গাই বৰ্তাটো কি কৰে বঢ়াই থাকে ঠিক আছে ধৰিলো বৰ্তমান ডিআরনেস এলাউন্স রাফলি 55% আছে মানে বেসিক পেৰ আৰু 55% তো আৰু 55% কিমান হ'ব বেসিক পেৰ আমি যদি চাও দ্যাট ইজ ধৰিলো আৰু আপোনাৰ 7500 তো আৰু এড হ'ব ঠিক আছে প্লাস আৰু এড হ'ব আপোনাৰ হাউস ৰেন্ট এলাউন্স 10% হ'ব পাৰে বা 15% হ'ব পাৰে 10% ধৰি লোৱা ঠিক আছে বা আৰু ট্ৰেভেল এলাউন্স হ'ব 1000 তো এনেকুৱা সব মিলাই কি হয় স্যালাৰি হয় তো এডিআৰই যিসকলে সোমাই কিমান থাকে ৰাফলি স্যালাৰিটো 14 প্লাস 6 কিমান হল আপোনাৰ 20 প্লাস 27.500 28 29 তো এনেকুৱা ৰাফলি अराउंड এপ্ৰক্স 30000 থাকে স্যালাৰিটো ঠিক আছে কিন্তু এতিয়া গভৰ্নমেন্টে কি কৰিব সেই ডিআরনেস এলাউন্সটো শেষ কৰি এই বেসিক পে যেটো আছে সেইটো বঢ়াই দিব ঠিক আছে পিছত আকৌ লাহে লাহে ডিআরনেস এলাউন্স বাঢ়ি বাঢ়ি আৰু 10 বছৰ যাব তো ধৰিলে বেসিক পেটো কিমান কৰি দিব ধৰিলে 30000 কৰি দিব ঠিক আছে এতিয়া যদি 30000 বেসিক পে হয় তেতিয়া হলে গ্ৰেড পে মিলাই अराउंड 40000 আহি যাব তো যিসকলে এডিআৰই জব পাইছে বা অসম গভৰ্নমেন্টৰ যিকোনো জব কৰি আছে এপিএসসি যদি এসিএস হয় তেতিয়া হলে 30000 বেসিক পে থাকে আৰু 13000 সামথিং কি হয় বেসিক গ্ৰেড পে থাকে তো হিহঁতৰ স্যালাৰিটো বহুত বেছি ইনক্ৰিজ হ'ব ঠিক আছে अराउंड 30% ইনক্ৰিজ হ'ব কাৰণ লাষ্ট 10 বছৰ পিছত আপোনাৰ এই পে কমিশনৰ কি হল চেঞ্জেস আইল তো এটো আমি সেন্ট্রাল গভর্নমেন্টৰ হিচাপত চাই আছো নট স্টেট গভর্নমেন্ট ঠিক আছে তো ইয়াত যদি আমি চাও তো ইয়াত মেইনলি যিসকলৰ আপোনাৰ সৰকাৰি চাকৰিয়ান আছে বা যিসকল পেনশনাৰ আছে তেওঁলোকৰ কি হ'ব সিভিল লাইনত বা ডিফেন্সত বা প্যাৰামিলিটাৰী ফৰ্চত কাম কৰি আছে তেওঁলোকৰ কি হ'ব স্যালাৰিটো ইনক্ৰিজ হ'ব ঠিক আছে আৰু লাষ্ট এটো আহিছিল 2016 ত এটো আহিব আফটাৰ 10 ইয়াৰ্স ঠিক আছে এতিয়া এটো জানুৱাৰী 2026 ত কি হ'ব আপোনাৰ এটো ইমপ্লিমেন্ট হ'ব দ্যাট ইজ 8 পে কমিশন ঠিক আছে তো কি ফিচার্স যদি চাও তেতিয়া হলে আপোনাৰ 8 পে তো terms of reference proposal indicate that commission will cover industrial and non industrial central employee ঠিক আছে এই সকলৰ চেঞ্জ ইনক্ৰিজ কৰা হ'ব এমপ্লয়ি অফ অল ইন্ডিয়া সার্ভিসেস যিসকল আইএস আছে এসিএস সরি আইএস আইএপিএস এইবিলাকৰ ঠিক আছে ডিফেন্স ফোর্স ডিফেন্সৰ আর্মি নেভি ঠিক আছে প্যারামিলিটারি আপোনাৰ সিআরপিএফ সিএস বিএসএফ ঠিক আছে আৰু যিসকল পেনশনাৰ আছে সেন্ট্রাল গভৰ্নমেন্টৰ ইনক্লুডিং ডিফেন্স পেনশনাৰ সবৰ কি হ'ব আপোনাৰ স্যালাৰিটো বাঢ়াৰ সম্ভাৱনা আছে খুব বাঢ়িব আৰু ঠিক আছে আৰু তাৰপিছত যিবিলাক সেন্ট্রাল গভৰ্নমেন্টৰ অটোনমাস বডি আছে ওএনজিসি ওইল এইবিলাক ঠিক আছে ৰেগুলেটৰী বডিজ ইউনিয়ন টেৰিটৰী এমপ্লয়ি সবৰ কি হ'ব আপোনাৰ এই 8 পে কমিশনৰ ৰিকমেন্ডেশন হিচাপত স্যালাৰিটো কি হ'ব বাঢ়িব ঠিক আছে তো ফিটমেন্ট ফ্যাক্টৰ বা স্যালাৰি হাইক এক্সপেক্টেশন
তো মেজৰ ভেৰিয়েবল ফিটমেন্ট ফেক্টৰ তো মাল্টিপল এপ্লাই হ'ব ঠিক আছে আৰু বেসিক পে নিউ বেসিক পে লেভেল সেট কৰা হ'ব ঠিক আছে আৰু যত এৰাউণ্ড 30 কৰবাত যদি 30000 স্যালাৰি থাকে তেতিয়া হলে তেওঁৰ স্যালাৰি 40-45,000 লৈকে যোৱাৰ চান্সেস আছে ঠিক আছে ডিপেন্ডিং অন দা এলাউন্স কি এটো এক্সাক্ট এতিয়ালৈকে দিয়া নাই বৰ্তমান ধৰিলে কোনোবাৰ যদি 18000 বেসিক পে হয় হেতু 8 পে কমিশন এৰাউণ্ড 34000 যাব ঠিক আছে ডিপেন্ডিং অন দা ফিটমেন্ট ঠিক আছে সব বস্তু মিলাই আৰু ঠিক আছে ইমান আগত আমি ক'ব নোৱাৰো allowances pension and other services condition এখিনি review of allowances তো কি allowances আগত 10% আছিল এতিয়া ভৰাব পাৰে ঠিক আছে তো allowances এইবিলাক সব মিলাই আৰু কি হ'ব আপোনাৰ চেঞ্জেস হ'ব পেনশনতো চেঞ্জেস হ'ব লাইক পেনশন কমিশন how much pension can be taken lump sum ঠিক আছে এটা ৰিটায়াৰমেন্টৰ পিছত লোৱা হয় এটা ডাঙৰ এমাউন্ট তাৰপিছত আপোনাৰ মাহে মাহে তো সেইবিলাক সবত কি হ'ব চেঞ্জেস আহিব ঠিক আছে আৰু this review may also look a pay parity promotion rules ঠিক আছে তো তাৰপিছত আপোনাৰ ইমপ্লিকেশন যদি চাও তেতিয়া ইমপ্লিকেশন কেতিয়া হ'ব তো well designated commission can mean improve basic pay more rational allowance and better retirement benefit ঠিক আছে ইনক্রিজ হ'ব পাৰে ৰিটায়াৰমেন্ট বেনিফিট অলপ বাঢ়িব পাৰে কাৰণ আমাৰ কষ্ট অফ লিভিং টো বাঢ়িলে ইনফ্লেশন টো বাঢ়িলে তো যেটো স্যালাৰি পায় এমপ্লয়ি সকলে হেতু কম হয় ঠিক আছে তো আৰু প্ৰাইভেটতো আপোনাৰ স্যালাৰি বঢ়াৰ চান্সেস আছে ঠিক আছে মেনি ষ্টেট গভৰ্নমেন্ট তাৰপিছত পাবলিক সেক্টৰ আন্ডাৰটেকিং ট্ৰেক সেন্ট্ৰেল পে কমিশন ডিসিশন হে হিচাপত যেনেকৈ আপোনাৰ অৰুণাচল প্ৰদেশত আপোনাৰ সেন্ট্ৰেলৰ নিচিনা চলে ঠিক আছে লাইক দ্যাট তো কিহতে কি কৰিব চেঞ্জেস কৰিব ঠিক আছে আমাৰ ষ্টেট গভৰ্নমেন্টটো আহিব আপোনাৰ 8 পে কমিশন ঠিক আছে যি সকল ষ্টেট গভৰ্নমেন্টৰ এমপ্লয়ি আছে ঠিক আছে আৰু তাত কি কৰা হ'ব আপোনাৰ এই ইনফ্লেশনৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ স্যালাৰিটো বঢ়োৱা হ'ব ঠিক আছে তো এটো লামসাম আৰু হেতু মনত ৰাখিব তো নেক্সট যেটো আৰ্টিকেল দেখি ইন্ডিয়া বেলাৰুছ ডিসকাস এক্সপান্ডিং bilateral tie across key sector ঠিক আছে তো ইন্ডিয়া আৰু বেলাৰুছৰ মাজতে 8 ৰাউন্ড অফ foreign office consultation in Minsk ঠিক আছে discussing entire gamut of bilateral relationship including political economic মানে in every direction দুইখন দেশৰ মাজত কি হ'ব এটা সম্পৰ্ক হ'ব ঠিক আছে হেতুৰ কাৰণে কাম চলি আছে আৰু বেলাৰুছৰ যিজন ফৰেন মিনিষ্টাৰ আছে ঠিক আছে হেজনে ৰিসেন্টলি আপুনি এটা স্টেটমেন্ট দিছে আৰু কৈছে যে both side discuss several issue related to bilateral relation ঠিক আছে ইনক্লুডিং ডেভেলপমেন্ট হোক বা পলিটিক্যাল ডায়ালগ হোক বা মিউচুয়াল ট্ৰেড হোক সকলো বস্তুৰ ওপৰত কি হ'ব আপোনাৰ ইয়াৰ ডিসকাশন হ'ব আৰু যাৰ ফলত ইন্ডিয়া আৰু আপোনাৰ বেলাৰুছৰ মাজত এটা আপোনাৰ ষ্ট্ৰং সম্পৰ্ক গঢ় লৈ উঠিব ঠিক আছে তো বেলাৰুছ এখন কান্ট্ৰি হয় আপোনাৰ ইউৰোপত আছে নে এছিয়াত আছে আপোনালোকে কমেন্ট জনাব ঠিক আছে তো ইন্ডিয়া বেলাৰুছ এস্টাবলিশ ডিপ্লোমেটিক ৰিলেশন 1991 ত ইউএসএসআৰ ৰ পাৰ্ট আছিল কোন বেলাৰুছ ঠিক আছে ইউএসএসআৰ ৰ পাৰ্ট আছিল কিন্তু 1991 ত যেতিয়া ইউএসএসআৰ ডিসইন্টিগ্ৰেট হল বহু কেইখন কাউন্ট্ৰি ওলাই আহিল যেনেকুৱা তাজিকিস্তান তুৰ্কমেনিস্তান ঠিক তেনেদৰে আপোনাৰ বেলাৰুছও এখন কাউন্ট্ৰি ফৰ্ম হল ঠিক আছে আৰু তাৰ পিছৰ পৰা ইন্ডিয়া আৰু আপোনাৰ বেলাৰুছৰ মাজত এটা বাইলেটাৰেল ৰিলেশন আছে কিন্তু হেতু হিমান ডেপথ নাছিলে ঠিক আছে আৰু তাৰ পিছত ওভাৰ দা ইয়াৰ আপোনাৰ সাইন কৰা হল মাল্টিপল কোঅপাৰেশন এগ্ৰিমেন্ট ঠিক আছে ডিফেন্স সায়েন্স এন্ড টেকনলজি এগ্ৰিকালচাৰ এডুকেশন ঠিক আছে আৰু এই এলায়েন্স টু কি হ'ব ইজ মডেষ্ট কম্পেয়াৰ্ড টু লাৰ্জ পাৰ্টনাৰশ্বিপ বাট হেজ বিন স্টেডিলি গ্ৰোইং এটো লাহে লাহে কি হৈ আছে আপোনাৰ গ্ৰো হৈ আছে ঠিক আছে কি এৰিয়াজ যদি চাও তেতিয়া হলে পলিটিক্যাল এন্ড ডিপ্লোমেটিক ইট ইজ ওয়ান অফ দা এৰিয়াজ ঠিক আছে তো রিসেন্টলি আপোনাৰ 8 ৰাউন্ড অফ ফৰেন অফিচাৰ কনসালটেশন যেটো হৈছিল আপোনাৰ মিন্স্কত ঠিক আছে হেতু কো-চেয়াৰ্ড বাই ইন্ডিয়ান সেক্ৰেটাৰী এন্ড বেলাৰুছ ফৰেন মিনিষ্টাৰে মিলি কৰিছিল এটো আপোনাৰ কথা বতৰাটো হৈছিল ঠিক আছে আৰু ইয়াত আপোনাৰ ফুল স্পেকট্ৰাম অফ ৰিলেশনৰ বিষয়ে ৰিভিউ কৰা হৈছিল ঠিক আছে ইন এভৰি এস্পেক্ট যেনেকৈ পলিটিক্যাল হ'ব পাৰে কালচাৰেল ঠিক আছে এডুকেশন ইন এভৰি মেটাৰ ঠিক আছে ইয়াতে বেলাৰুছ এই ইয়াতে ৰাছিয়াৰ ওচৰতে আৰু ইয়াতে আপোনাৰ ইন্ডিয়া ঠিক আছে বেলাৰুছ আপোনাৰ এই ইউৰোপিয়ান কাউন্ট্ৰি বিলাকৰ লগতে ঠিক আছে ইউৰোপিয়ান হয় ঠিক আছে ইন দা কনটেক্সট of increased geopolitical turbulence Belarus noted that considerable increase in bilateral contact a confirmation of the high mutual trust আৰু support বৰ্তমান আপোনাৰ যেটো সিচুৱেচন আছে তাত বেলাৰুছৰ এখন কাউন্ট্ৰি লাগে ঠিক আছে যদি আমি ইকোনমিক এণ্ড ট্ৰেড কোঅপাৰেশনৰ পাৰ্সপেক্টিভ চাও তো দুইটা কাউন্ট্ৰি স্ট্ৰেছ কৰিছে যেটো এক্সিস্টিং পটেনশিয়াল কোঅপাৰেশন ইজ নট ফুলি ৰিয়েলাইজড এণ্ড সেভাৰেল বহুত জিকেটা সেক্টৰত বৰ্তমান চলি আছে আমাৰ ৰিলেশন বা আদান প্ৰদান চলি আছে হেগেটৰ চলি আছে কিন্তু বহুত এনেকুৱা সেক্টৰ আছে যিখিনি এক্সপ্লোৰ হোৱা নাই দুইখন দেশৰ মাজত ঠিক আছে আৰু ট্ৰেড আৰু ইন্ডাষ্ট্ৰিয়েল কোঅপাৰেশন কি হ'ব ঠিক আছে তো বেলাৰুছ কি হয় ইম্পৰ্টেন্ট সোর্স অফ পটাশ ফার্টিলাইজার আৰু আমাৰ ইন্ডিয়াৰ মাটিত পটাশৰ বহুত প্ৰয়োজন হয় আমি ইউজ কৰো ডাইএমোনিয়াম পটাছিয়েট ঠিক আছে তাৰপিছত পটাশ ফাৰ্টিলাইজাৰ ফৰ ইন্ডিয়া ঠিক আছে
তো বেলাৰুছ সাইড পটেনশিয়াল আউট কোলাবোরেটেড ভিয়া দ্য ইউরেশিয়ান ইকোনমিক ইউনিয়ন, ঠিক আছে, সাংঘাই কোঅপারেশন অর্গানাইজেশন এন্ড ব্রিক্স ফ্রেমওয়ার্ক ফর বর্ডার ইন্টারেকশন। তো আমি পটাশ কি কৰিব পাৰিম, ইনটু পটাশ বেস ফার্টিলাইজার আমি ইম্পোর্ট কৰিব পাৰিম, ঠিক আছে। ডিফেন্স ইন্ডাস্ট্রি এন্ড টেকনোলজি যদি চাও তেতিয়াহ'লে আর লেস পাবলিসাইজড, ঠিক আছে। দ্য এজেন্ডা ইনক্লুডস ম্যানুফ্যাকচারিং কোঅপারেশন এন্ড পসিবলি জয়েন্ট প্রোডাকশন হ'ব দুইখন দেশৰ মাজত, ঠিক আছে। যদি ইন্ডিয়া চাও তো ইমার্জিং উইথ বেলাৰুছ প্রোভাইডস এন এভিনিউ টু ডাইভার্সিফাই ইটস ডিফেন্স। আমি বেছিভাগ এতিয়া যিবিলাক আমাৰ ডিফেন্স ইকুইপমেন্ট আছে মোস্ট প্ৰবাবলি আমি ক'ৰ পৰা আনি আছো, আপোনাৰ ইজৰাইল, আমেৰিকা আৰু ৰাছিয়াৰ পৰা, ঠিক আছে, বা কিছুমান আছে ফ্ৰান্সৰ পৰা। তো আমি এতিয়া আৰু ডাইভাৰ্সিফাই বেলাৰুছৰ লগত সম্পৰ্ক স্থাপন কৰিলে বেলাৰুছৰ পৰা আনিব পাৰিম, ঠিক আছে। তো ইটস ডিফেন্স ইন্ডাস্ট্রি আৰু বিয়ন্ড ইউজুৱেল মেজৰ সাপ্লাই, যিবিলাক মেজৰ সাপ্লাই আছে সেইবিলাকৰ পৰা অলপ আঁতৰি বেলেগৰ ফালে আমি কি কৰিব পাৰিম, যাব পাৰিম, ঠিক আছে। আৰু বেলাৰুছৰ কাৰণে ডিপাৰ্টাইউ ইণ্ডিয়া ওপেন আপ নিউ মাৰ্কেট, কি কৰিব বেলাৰুছৰ কাৰণে এখন নতুন মাৰ্কেট পাব ইণ্ডিয়া, ঠিক আছে। আৰু যিটোৱে অভাৰ ডিপেন্ডেন্স আছে অন এ নেৰো সেট অফ পাৰ্টনাৰ্স, ঠিক আছে, কেইটামান পাৰ্টনাৰ সেইটো কমাব, ঠিক আছে। তো হোৱাই দিছ মেটাৰ্স কণ্টেম্পৰাৰী সিগনিফিকেন্স যদি চাও তো বৰ্তমান জিঅ'পলিটিকেল যদি চাও মেজৰ পাৱাৰ ৰাইভেল তো ৰাছিয়া আৰু ৱেষ্ট, আমাৰ ইণ্ডিয়াৰ কাৰণে চাইনা আৰু ইউএছ, ঠিক আছে, সেইবিলাক আমি মেজৰলি চাব লাগে ফ্ৰম দিছ কাউন্ট্ৰি, ঠিক আছে। আৰু এতিয়া যদি ইণ্ডিয়াই আমি যদি বেলাৰুছৰ লগত এটা সম্পৰ্ক স্থাপন কৰিব পাৰো, ঠিক আছে, তো এইটো কি কৰিব আপোনাৰ এডিশনেল পাৰ্টনাৰ এড কৰিব ইন দ্য ইউৰোপ বা ইউৰেছিয়ান কি কৰিব এডিশনেল পাৰ্টনাৰ কি কৰিব এড কৰিব, ঠিক আছে। তো ইণ্ডিয়াৰ গ্ৰোয়িং ইকনমি ডিমান্ড মোৰ ডাইভাৰ্স ৱে, আমি খালি এইবিলাকৰ ফালে চালে নহ'ব, আমাৰ আৰু বেছি কাউন্ট্ৰিৰ লগত আমাৰ এংগেজমেন্ট কৰিব লাগিব, কাৰণ ইণ্ডিয়াৰ ইকনমি কি হৈ আছে আপোনাৰ গ্ৰো হৈ আছে বহুত বেছি এট এ ফাষ্টাৰ ৰেট, ঠিক আছে। আৰু তাৰ কাৰণে আমাৰ ৰ মেটেৰিয়েলৰ প্ৰয়োজন, এক্সাম্পল ফাৰ্টিলাইজাৰ, যিটো পটাছ বেছ ফাৰ্টিলাইজাৰ আমি বেলাৰুছৰ পৰা আনিব পাৰিম, বা টেকনলজি, ঠিক আছে, সেইবিলাক, ঠিক আছে। তাৰপিছত ষ্ট্ৰেটেজিক ডাইভাৰ্সিফিকেশ্যন ফৰ ইণ্ডিয়া, যদি আমি বেলাৰুছৰ লগত সম্পৰ্ক স্থাপন কৰোঁ ডিপ, তেতিয়াহ'লে কি হ'ব আপোনাৰ আদাৰ যিবিলাক নেশ্যন আছে উইলিংনেছ আহিব সিহঁতৰো টু এংগেজ এক্ৰছ ৰিজন, ঠিক আছে। নট জাষ্ট ট্ৰেডিশ্যনেল পাৰ্টনাৰ ফৰ বেলাৰুছ এংগেজিং উইথ ইণ্ডিয়া এক্সপান্ডছ ইটস গ্লোবেল ফুটপ্ৰিণ্ট এণ্ড মিটিগেট ৰিস্ক অফ ৰিলায়েন্স অন সিংগল ব্লক। তো আমাৰ যিটো সিংগল ব্লক এইটো আৰু এইটোৰ ওপৰত যিটো ৰিলায়েন্স আছে সেইটো আমাৰ কম কৰাত কি হ'ব হেল্পফুল হ'ব। যদি কিবা প্ৰব্লেম হৈ গ'ল ৰাছিয়া আৰু ৱেষ্টৰ লগত তেতিয়াহ'লে ফাঁচি যাম, তো সেইকাৰণে আমি কি কৰিম ডাইভাৰ্সিফাই কৰিম, ঠিক আছে। দিছ ইজ দ্য কমপ্লিট আৰ্টিকেল। নেক্সট যদি চাওঁ তেতিয়াহ'লে দিক্ৰং গ্ৰাছলেণ্ড ৰেডি টু ৱেলকাম এন্ডেঞ্জাৰ্ড বান্টিং স্পেচিছ, ঠিক আছে। তো নৰ্থ লখিমপুৰৰ পৰা এইটো আৰ্টিকেল, তো আমি কি আৰ্টিকেল চাওঁ, এইটো হ'ল দিক্ৰং আপোনাৰ গ্ৰাছলেণ্ড, ঠিক আছে। তো ইয়াৰ যদি লোকেশ্যন চাওঁ তেতিয়াহ'লে লাইজ অন দ্য বেংক অফ দিক্ৰং ৰিভাৰ এটা কি হয়, এটা আমি যদি চাওঁ দিক্ৰং ৰিভাৰ এটা ট্ৰিবিউটৰী হয় সুবনশ্ৰী, এইফালে সুবনশ্ৰী আহে দিক্ৰং আপোনাৰ ইটানগৰ আৰু নাহৰলগুন যিটো জেগা আছে তাৰ পৰা দিক্ৰং ৰিভাৰটো ওলাই আহে, ঠিক আছে। তো ইয়াতে এই চৰাইটো বসবাস কৰে, ঠিক আছে। আৰু এখন ভিলেজ হ'ল পকাডল ভিলেজ, ঠিক আছে। আৰু সেইটো 7 কিলোমিটাৰ বিহপুৰীয়াৰ পৰা, বিহপুৰীয়া ক'ত আছে লখিমপুৰত আছে, ঠিক আছে। ইট ইজ ৰাইপেৰিয়ান গ্ৰাছলেণ্ড, ঠিক আছে। দিক্ৰং গ্ৰাছলেণ্ড যিটো আপোনাৰ গ্ৰাছলেণ্ড আছে সেইটো কি হয় আপোনাৰ ৰাইপেৰিয়ান গ্ৰাছলেণ্ড হয়, মিনিং লাইজ ইন দ্য ৰিভাৰ বেংক, ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কাষত আৰু, ঠিক আছে। এণ্ড ইজ সাবজেক্ট টু ৰিভাৰাইন ডাইনামিক, তো ফ্লাড আৰু ইৰোজনৰ ফলত সেই গ্ৰাছলেণ্ডটো শেষ হ'ব পাৰে, ঠিক আছে। আৰু এইটো কি কৰিব দিছ ক্ৰিয়েট অপেন গ্ৰাছলেণ্ড পেচেছ, ছিজনেল আইলেণ্ড, ৰেড বেংক এণ্ড ৱেট গ্ৰাছলেণ্ড জন, ঠিক আছে। আৰু তাত আপোনাৰ টল গ্ৰাছেছ পোৱা যায়, ঠিক আছে। তাৰপিছত আপোনাৰ ফ্লাড প্লেইন গ্ৰাছেছ এইবিলাক পোৱা যায়, ঠিক আছে। আৰু এই গ্ৰাছলেণ্ডটো ডিষ্ট্ৰিবিউটেড হয় বাৰ্নিং অফ ড্ৰাই নিডছ এণ্ড ভেজিটেশ্যন এণ্ড বাই হাণ্টিং প'চাৰ্ছ অফ বাৰ্ডছ, ঠিক আছে। আৰু তাত কি কৰে হাণ্টাৰসকলে যিবিলাক বাৰ্ড আহে সেইবিলাকক পুচ কৰে, ঠিক আছে। দ্য লোকেল চিনাৰিঅ' চেঞ্জড হুৱেন ভিজিলেণ্ট লোকেল এক্টৰ ইণ্টাৰভেন, যেতিয়া লোকেলসকলে তাত ইণ্টাৰভেন কৰিছে তেতিয়া সেই বস্তুখিনি গম পালে, ঠিক আছে। তো কনজাৰভেশ্যন এফৰ্ট, তো এ হৰ্টিকালচাৰেলিষ্ট ফ্ৰম নিয়াৰ বাই এৰিয়া যিজনে কি কৰিছে তাত গাৰ্ডেনিং ষ্টাৰ্ট কৰিছে গ্ৰাছলেণ্ড এৰিয়াত, ঠিক আছে। আৰু এক্টিভলি তাত কাম কৰি আছে বাৰ্নিং অফ ৰিডছ ড্ৰাই গ্ৰাছলেণ্ড হুইচ প্ৰিভিয়াছলি ড্ৰভ আউট বাৰ্ড পপুলেশ্যন। আগতে কি কৰা হৈছিলে এই গ্ৰাছলেণ্ডবিলাক যেতিয়া আপোনাৰ ঠাণ্ডাৰ সময় আছিলে মানুহে বাৰ্ণ কৰি জ্বলাই দিছিলে আৰু যাৰ ফলত বাৰ্ড পপুলেশ্যনটো কমি গৈছিলে, ঠিক আছে। তো যিবিলাক লোকেল বাৰ্ড ৱাচাৰ আছে বা ৰিচাৰ্চাৰ আছে তেওঁলোকে কি কৰিছে এই স্পেচিছখিনিৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে কি কৰিছে এৱাৰনেছ ক্ৰিয়েট কৰিছে মানুহৰ মাজত আৰু আপোনাৰ প্ৰটেক্ট কৰিবৰ কাৰণে ওলাই আহিছে, ঠিক আছে। এক্সাম্পল যদি আমি চাওঁ PhD স্কলাৰ ইউজড বায়' একুষ্টিক মনিটৰিং টু ৰিডিউচ বাৰ্ড কমিউনিটিজ দেয়াৰ, ঠিক আছে। আৰু তাত এফৰ্ট লগাই আছে মেইনলি সেই যিটো এৰিয়া আছে তাত যিখিনি মাইগ্ৰেটৰী স্পেচিছ হওক বা বাৰ্ড স্পেচিছ হওক সেইখিনি কি কৰিবৰ কাৰণে প্ৰটেক্ট কৰিবৰ কাৰণে, ঠিক আছে।
তো ফৰ্মেল ৰিকগনিশ্যন আৰু লিগেল প্ৰটেকশ্যন আপোনাৰ এইটো কমিউনিটি প্ৰটেকশ্যনৰ এটা এক্সাম্পল হয় ঠিক আছে আৰু মেইনলি আপোনাৰ ইকোলজিকেল মনিটৰিং হৈ আছে য'ত বাৰ্ড কাউণ্ট হেবিটেট কণ্ডিশ্যন সেইখিনি কি হ'ব উন্নত এটা কণ্ডিশ্যনত যাব ঠিক আছে আৰু এংগেজমেণ্ট অফ ইক' টুৰিজম যদি চাওঁ তো বাৰ্ড ৱাচিং ৰেছপন্সিবিলি উইথিন মিনিমাল ডিষ্টাৰবেঞ্চ টু ৰাইজ এৱাৰনেছ এণ্ড লোকেল বেনিফিট ঠিক আছে আৰু এই ইৰোজনখিনি বা এই গ্ৰাছলেণ্ডৰ যিটো হ্ৰাস হৈ আছে সেইটো যদি আমি এড্ৰেছ কৰিব পাৰোঁ তেতিয়াহ'লে তাত কি হ'ব আপোনাৰ চৰাই চিৰিকটিৰ সংখ্যাটো কি হ'ব তাত বৃদ্ধি পাব ঠিক আছে তো এইখিনি আমি ডিছকাছ কৰিলোঁ নেক্সট আপোনাৰ পাৱাৰ অফ ডিজিটেল ডিচেণ্ট ঠিক আছে এইটো এটা আপোনাৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে বৰ্তমান আপোনাৰ মানুহে কি হয় যেটো ডিজিটেলি এক্টিভ হৈ আছে যেনেকুৱা যিবিলাক ছ'চিয়েল মিডিয়া হওক ইউটিউব হওক ফেচবুক হওক তো সেইকাৰণে যিবিলাক মানুহ আছে বা পপুলেশ্যন আছে দে আৰ মোৰ এৱেৰ কি চলি আছে কি চলা নাই আমাৰ জুবিন গাৰ্গৰ যিটো ইনচিডেণ্ট হ'ল তেওঁ এই জুবিন গাৰ্গ বা আমি জুবিন দা বুলিও কওঁ তেওঁৰ যিটো ইনচিডেণ্ট হ'ল সেই ইনচিডেণ্টটো মানুহে কি কৰি আছে প্ৰত্যক্ষভাৱে চাই আছে তাত পাৰ্টিচিপেট কৰি আছে ঠিক আছে আপোনাৰ হেছটেগ ট্ৰেণ্ডটো বহুত ওপৰলৈ লৈ গৈছে চ' আজিকালি মানুহৰ হাতত কি হ'ল পিপুল আৰ মোৰ এৱাৰ আগতে সেই যিবিলাক সকলোৰ হাততে ডিভাইচ আছে সকলোৱে পাৰ্টিচিপেট কৰিব পাৰিছে ঠিক আছে তো ডেমক্ৰেচি সাৰ্ভাইভ অন ডিমেট তো ডেমক্ৰেচি কেতিয়াবা যদি গভৰ্ণমেণ্টে কিবা এনেকুৱা হাই ডিচিশ্যন লয় তেতিয়া মানুহে তাৰ ক্ৰিটিচাইজ কৰে ঠিক আছে যেনেকুৱা আমি দেখিছিলোঁ যে বিহাৰত এটা ৱাচ টাৱাৰ হৈছিলে সেইটো 40 লাখ এমাউণ্টৰ ঠিক আছে আৰু এটা নৰ্মেল ৱাচ টাৱাৰ তেতিয়া মানুহে প্ৰটেষ্ট কৰিছিলে এতিয়া আকৌ কি কৰি আছে সেইটো এগেইন কি কৰি আছে ৰিশ্বেপ কৰি বনাই আছে বা আপোনাৰ মধ্যপ্ৰদেশত এখন ব্ৰিজ বনাইছিলে 90 ডিগ্ৰী টাৰ্ণ মানুহে যেতিয়া অনলাইনত আপোনাৰ ক্ৰিটিচাইজ কৰিছিলে তেতিয়া কি কৰিছিলে সাসপেন্ড কৰিছিলে যেটো কোম্পানী বনাইছিলে ঠিক আছে তো দিজ আৰ দা এডভান্টেজ ঠিক আছে তো কিন্তু তাৰ ডিসএডভান্টেজও আছে ঠিক আছে তো ডেমক্ৰেচি সাৰ্ভাইভ অন ডিবেট ডিসকাশন এণ্ড ডিসএগ্ৰিমেণ্ট ঠিক আছে আৰু ডিজিটেল প্লেটফৰ্মে সেই স্পেচটো দিয়ে মানুহক ঠিক আছে পাৰ্ট ল'বৰ কাৰণে ডিফাৰেণ্ট আপোনাৰ যিবিলাক আপোনাৰ আন্দোলন আছে ইন ডিজিটেলি ঠিক আছে আৰু give voice to marginal যিসকল marginalization সকলে ডাইৰেক্ট তো ক'ব নোৱাৰে এমএলএ এমপি সকলক বা মিনিষ্টাৰ সকলক তো থ্ৰু দিস ডিভাইস থ্ৰু সোশ্যাল মিডিয়া হিহতে কি কৰিব পাৰে হিহতৰ আপোনাৰ ভয়েস আপোনাৰ দিব পাৰে যেনেকুৱা ওমেন হওক বা ট্ৰাইবেল কমিউনিটিজ হওক ষ্টুডেন্ট হওক ওয়াৰ্কাৰ হওক ঠিক আছে সবে সোশ্যাল মিডিয়া ইউজ কৰি হিহতৰ ওপৰত যিটো আজিকালি দেখো যে কিবা ইনজাস্টিস হলে কৰবাত কৰাপচন হলে মানুহে ভিডিঅ' বনাই হেতু পোষ্ট কৰে সবে কি কৰে তাত এংগেজ হয় ঠিক আছে আৰু তাৰ ফলত কি হয় আপোনাৰ ইমিডিয়েট and large scale mobilization hoy thik ase a message shared online can spread instantly thik ase tasot mobilize koribo pare thousands of people or for campaign thik ase awareness drive or peaceful protest thik ase to jodi ami analyze how to jeto digital dissent bhari ase heitue ki kori ase citizen more aware aru informed hoi ase aru participate kori ase public affairs thik ase ajitio dekha goise je shift from passive citizenship to active involvement এতিয়া citizenship আগত নেতা সকলে আপোনাৰ এবাৰৰ কাৰণে চুজ কৰা হৈছিল 5 বছৰৰ কাৰণে আৰু কি হতে যি মন যায় তাকে কৰিছিল কিন্তু এতিয়া মানুহ এক্টিভলি কামবিলাক চাই আছে বা তাত কি কৰি আছে কিহতে মানুহে মতামত দি আছে ঠিক আছে তো কিন্তু এই ডিজিটাল যেটো ডিসেন্ট আছে সেইটো কিছুমান চ্যালেঞ্জেস ঠিক আছে আমি আজিকালি দেখো যে মানুহে বহুত বেছি ফেক নিউজ কি কৰে বনাই স্প্রেড কৰে ঠিক আছে narrative create করে to pressurize a certain group বা certain political party বা certain person ওপৰত অনলাইনৰ harassment দেখা যায় যিবিলাক এক্টিভিষ্ট আছে হিহতক টাৰ্গেট কৰি লৈ আৰু হেৰাস কৰে ঠিক আছে ইন্টাৰনেট শাটডাউন আমি এই কি দিন আগত দেখিছিলো যে আমাৰ যেটো প্ৰবলেম হৈছিল আপোনাৰ এই উদালগুৰি ঠিক আছে তাত কি কৰা হল লগে লগে শাটডাউন কৰা হল মানুহৰ ভয়েসটো দমন কৰা হল ঠিক আছে তো এইবিলাক ইস্যুৰ পৰিৱৰ্তে কি আছে পজিটিভ ৰুল আছে পজিটিভ ৰুলটো অলপ বেছি ঠিক আছে আৰু এটো ডেমক্ৰেসি কি কৰি আছে এলাইভ কৰি আছে ঠিক আছে ৰেসপন্সিভ বনাই আছে একাউন্টেবল ঠিক আছে ইট এনকাৰেজ পিপল টু স্পিক ডিবেট ক্ৰিটিসাইজ কনস্ট্ৰাকটিভলি এণ্ড ডিফেন্ড ৰাইটস পিসফুলি ঠিক আছে তো এতিয়া কিছুমান কোৱেশ্চনৰ আনসাৰ দিবলৈ ট্ৰাই কৰা বেসড অন দিস আৰ্টিকল ডিসকাস ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চন ইজ দ্য ইউনিয়ন ক্যাবিনেট approved the term of reference of 8 commission on which of the following dates ঠিক আছে 1st January 28 October 15 August 1 April ইমান ফ্যাকচুয়াল না হে ঠিক আছে নেক্সট কোয়েশ্চন আপনার ডিউরিং দ্য 8th round of foreign office consultation between India and Belarus which of the following areas not explicitly mentioned as a part of their discussion কোনটো মেনশন করা নাই increasing mutual trade manufacturing expand the legal framework governing bilateral relationship cooperation field of cultural tourism education establishing a military defense alliance between two countries ঠিক আছে লাস্টত আমি আনসার দিম আপোনালোকে ইয়াতে কমেন্টত আনসার দিও ঠিক আছে দ্য ডিক্ৰং গ্ৰাছল্যান্ড
ঠিক আছে দিক্ৰমৰ যেটো গ্ৰাছলেণ্ড ৰিসেন্টলি নিউজ হেজ বিন developed to attract and protect which endangered bass species ঠিক আছে বেঙ্গল ফ্লৰিকান চেestnut bunting ঠিক আছে ব্ল্যাক নেক ক্ৰেইন আমুৰ ফেলকন ঠিক আছে তো ইয়াৰ আনসাৰ ইয়াত চাব পাৰে ঠিক আছে আৰু ইয়াত মিলিটাৰী বিষয়ে কথা বতৰা হোৱা নাই মেইনলি আপোনাৰ ঠিক আছে তো আজিৰ আৰ্টিকেলটো আজিৰ ডিসকাশনটো ইয়াতে সমাপ্ত হ'ব বিলো ডেসক্ৰিপশনত লিংক আছে তাত ক্লিক কৰি আমাৰ গ্ৰুপত জড়িত হ'ব পাৰে ফৰ পিডিএফ নোটস এণ্ড আপডেটস আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব